শিলচৰত আৰু উদাৰবন্দত দুইটা সিটতে বিজেপি 50,000 লিড লৈ জিকিব। ৰাইজৰ ইমান আশীৰ্বাদ। মহিলাসকলো আছে, ভাই ভণ্টিসকল আছে, মিক্স ক্ৰাউড। কিন্তু আমাৰ চৰকাৰে মহিলাৰ কাৰণে ইমান কাম কৰিছে, চ' দে হেভ এ স্পেচিয়েল এফেকশ্যন ফৰ আছ। 90 to 100। সুস্মিতা দেৱ এতিয়া ৱেষ্ট বেংগলৰ মানুহ। দাদা গামোচাটো গামোচাটো মাজত মাত্ৰ কেইটামান দিন অসম বিধানসভা নিৰ্বাচন আৰু নিৰ্বাচনৰ পূৰ্বে আজি কাছাৰত উপস্থিত হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু শিলচৰ বিধানসভা সমষ্টি আৰু উধাৰবন বিধানসভা সমষ্টিৰ বাবে এটা ৰোড শ্ব' উলিওৱা হৈছে আৰু এটা যেন জনস্ৰোত মানুহৰ বিজেপি কৰ্মী সমৰ্থক বা এবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক চাবলৈ কিন্তু মানুহৰ ভিৰ, মানুহৰ ঢল নামিছে শিলচৰত। এয়া হৈছে দেৱদূত পইণ্ট আৰু কথা পাতিবলৈ চেষ্টা কৰিম। ইমান মানুহ আহিছে। শিলচর হেমন্ত বিশ্ব শর্মা সিএম ভালো লাগলো, খুব ভালো লাগছে। হ্যাপি ইয়ার, জিন্দাবাদ মোদি জি, জিন্দাবাদ হেমন্ত বিশ্ব শর্মা, জিন্দাবাদ। ভালো লাগছে। আৰু এনেকৈ হিমন্ত আমি রানীঘাট বৈরবনগর থেকে আইছি। আমরা সিএম হিমন্ত বিশ্ব শর্মা আমরা মামাইরে দেখতে আইছি। ভালো লাগলো, খুবই ভালো, খুবই আনন্দ লাগলো। হ্যাঁ দেখছি হ্যাঁ দেখাইছে, হাত দেখাইছে, মানে খুবই ভালো লাগছে। আমরা চাই বিজেপি সরকার ফিরিবার হোক, ওটাই। আমি হিমন্ত বিশ্ব শর্মা জিন্দাবাদ, হিমন্ত বিশ্ব শর্মা জিন্দাবাদ। নিউজ 18 ফাৰ্ষ্টত মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি যিটো ৰেলী দেখিছে, আজি মামা আহিছে, মামা অহাৰ কাৰণে যিমান মানুহ হৈছে ইয়াতে গম পাইছে ৰাজদীপ ৰায়ৰ জিত নিশ্চিত। ম্যাক্সিমাম 50 থেকে 60,000 ভোটে জিতবে, এটা ফাইনাল হয়ে গেছে। কংগ্রেস প্রার্থী যে অভিজিৎ পাল, ওর আজকে গুম চলে যাবে, কেননা যে এত জনসমুদ্র হয়েছে, এই জনসমুদ্রে বোঝা যাচ্ছে যে রাজদীপ রায়ের জয় নিশ্চিত। মামাকে দেখলাম, ভালো লাগছে। মামার সাথে হাত মিলাচ্ছি, মামার সাথে সিএমের সাথে হাত মিলাইছে। কেনেকুৱা ফিলিং? খুব ভালো লাগছে। হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ। আৰু এনেকুৱাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হাততো তেওঁ হাত মিলাইছে আৰু যেন চবেই কৈ আছে যে শিলচৰ আৰু উধাৰবন বিধানসভা সমষ্টিৰ বিজেপিৰ জয় নিশ্চিত। সকলোৰে মুখে মুখে হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ ধ্বনি শিলচৰত দেখিবলৈ পোৱা গৈছে।